বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ উপস্থিতিত তেজপুৰৰ ধেনুখনা পাহাৰত এক বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয়। এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়ায় ভাৰতীয় সেনা বাহিনীৰ 134 নং ইকো-টাস্ক ফ'ৰ্চে। স্থানীয় লোকৰ উপস্থিতিত ধেনুখনা পাহাৰৰ গণেশ মন্দিৰ সমীপ স্থানত বৃহৎ সংখ্যক মূল্যৱান গছৰ পুলি ৰোপণ কৰা হয়। আজি আমাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি প্ৰায় বহুত লোকেশ্যনত আমি কৰিছোঁ। মেইনলি আমাৰ এইটো লোকেশ্যন আমাৰ চাকিত এইটো, আৰু ইয়াত আমাৰ 134 ইকো ট্ৰাষ্ট ফ'ৰ্চেও হেল্প কৰিছে, DFO আমাৰ আছে ইয়াতে, আৰু ইয়াৰ লোকেল যিখিনি আমাৰ পাব্লিক আছে তেওঁলোকেও ইয়াত সহায় কৰিছে। ইয়াত প্ৰায় আমি 1500 আমি চেপলিংছৰ আমি প্লান্টেশ্যন আমি কৰিছোঁ। ইয়াৰ বাহিৰে বালিপাৰা ৰিজাৰ্ভ ফৰেষ্টত আমি আজি কৰিছোঁ। বালিপাৰা NGO কিছুমান আছে, আৰু আমাৰ ইকো টাস্ক ফ'ৰ্চো আছে, তেওঁলোকে আছে, আৰু আমাৰ DFOৰ ফালৰ পৰাও আমাৰ আছে। তাত প্ৰায় আমি তাতো 1500 আমি তাত কৰিছোঁ। আৰু ইয়াৰ বাহিৰেও অসম চৰকাৰৰ নিৰ্দেশ মতে আমি প্ৰায় আমাৰ 1,92,000 আমাৰ যিটো HSG আছে তেওঁলোকৰ থ্ৰুৱেদি প্ৰায় আমি প্ৰায় more than 4 lakhs চেপলিং আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, আৰু তেওঁলোকে আজি ৰোপণ কৰিছে। 2007 से मेरे बटालियन ने तकरीबन आपका अप्रॉक्सीमेटली 1 करोड़ सैपलिंग्स हमने प्लांट कर दिया है, जो हमारे को स्टेट फॉरेस्ट डिपार्टमेंट के साथ हम मिलके काम करते हैं। स्टेट फॉरेस्ट डिपार्टमेंट हमें लैंड अलॉट करता है, उसमें हमने 1 करोड़ जैसा पौधा लगा दिया है। उसके बाद 4 साल के बाद हम मेंटेनेंस करके उसको हैंडओवर करते हैं उस लैंड को, तो उसमें हमारा बहुत ही अच्छा हाई सर्वाइवेबिलिटी रेट होता है, तो हम उस लैंड को फिर वापस हैंडओवर कर देते हैं स्टेट फॉरेस्ट डिपार्टमेंट को। আমাৰ শোণিতপুৰ জিলাত পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অধীনত আমাৰ 4টা ৰেঞ্জ আছে। বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী লোৱা হৈছে। স্কুলত আমাৰ আৰ্ট কম্পিটিশ্যন পতা হৈছে, বৃক্ষৰোপণ কাৰ্যসূচী লোৱা হৈছে, আৰু বিশেষকৈ পূব শোণিতপুৰ সংমণ্ডলৰ সদৰ ৰেঞ্জৰ আণ্ডাৰত এইটো ধেনুখনা ফিল্ডৰ এটা 5 হেক্টৰ CLN আছিল। তাত আমি আজি গাঁৱৰ ৰাইজৰ সহযোগত ইকো টাস্ক ফ'ৰ্চ আৰু আমাৰ জিলা প্ৰশাসনৰ সহায়ত আমি ইয়াত আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ।